পুৱাই দূৰৈৰ সেউজীয়া দৃশ্যৰাজিলৈ দৃষ্টি নিক্ষেপ কৰিলে দৃষ্টিশক্তি অটুট থাকে বুলি দেউতাই সৰুতেই শিকাইছিল। সেউজীয়া ৰঙে চকুত শান্তি দিয়ে। সেউজীয়া ৰংটো চকুৰ বাবে বৰ উপকাৰী। কিন্তু এই সেউজীয়া ৰংটো বা চাহ বাগানৰ সেউজীয়া পাতবোৰৰ সৈতে মোৰ পৰিচয় হোৱা বেছি দিন হোৱা নাই। দূৰৈৰ পৰা আগতে চাহ বাগানবোৰ যেতিয়া দেখোঁ বৰ ভাল লাগে মনটো। বৰ সুন্দৰকৈ পাতবোৰ কলম কৰি থোৱা থাকে। বৈবাহিক সূত্ৰে যেতিয়া এই চাহ পাতবোৰৰ ওচৰ চাপিলোঁ তেতিয়া বুজিব পাৰিলোঁ এইবোৰ কেনেকৈ প্ৰতিপালন কৰা হয়। এইবোৰৰ সৈতে মানুহ জড়িত হৈ থাকে। এতিয়া লাহেকৈ পাতৰ ছিজন আহিছে। পাতবোৰ এটি দুটিকৈ ডাঙৰ হ'বলৈ আৰম্ভ কৰিছে আৰু খুব বেছি 2 দিনতে হয়তো পাতবোৰ তুলিব পৰা যাব। আজি ৰাতিপুৱা অকণমান চাই আহিলোঁগৈ, পাতবোৰ ডাঙৰ হৈছে। দেখি মনটো ভাল লাগি গৈছে। চাওকচোন কিমান ধুনীয়াকৈ সেউজীয়া ৰং এটা ধৰিছে।